আত্মনিৰ্ভৰ এক চেলেঞ্জৰ আজি ২৯তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ গোপীনাথ নগৰত থকা আত্মনিৰ্ভৰ এক চেলেঞ্জ নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আজি অনুষ্ঠানটোৰ মুখ্য অতিথিৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক শ্ৰীযুত মৃণাল তালুকদাৰ। ডক্টৰ মেফুজা বেগমৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ প্ৰথমে বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক শ্ৰীযুত মৃণাল তালুকদাৰে। ইয়াৰ পিছত আদৰণি ভাষণ দিয়ে আত্মনিৰ্ভৰ এক চেলেঞ্জৰ সম্পাদিকা শ্ৰীযুতা উৰ্মিলা বৰুৱাই। প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন ক্ষেত্ৰত উজলি উঠা বিশেষভাৱে সক্ষম তথা প্ৰতিবন্ধকতা নেওচি আত্মনিৰ্ভৰশীল তথা উদীয়মান গায়িকা পপী দেৱীক আত্মনিৰ্ভৰ এক চেলেঞ্জ বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে শ্ৰীযুত মৃণাল তালুকদাৰে। ইয়াৰ উপৰিও বিভিন্নজনে ভিন্ন ধৰণৰ বহু মূল্যৱান বক্তব্য আগবঢ়ায় আৰু লগতে আত্মনিৰ্ভৰ এক চেলেঞ্জ আৰু ন উদ্যমেৰে আগুৱাই যাবলৈ শুভকামনা জনায়। লগতে কেইবাজনো সদাশয় ব্যক্তিয়ে প্ৰতিষ্ঠানটোলৈ আৰ্থিক সাহায্য আগবঢ়ায়। আমাৰ এএন লাইভৰ প্ৰতিনিধিৰ আগত শ্ৰেষ্ঠ সাংবাদিক তথা সাহিত্যিক শ্ৰীযুত মৃণাল তালুকদাৰে নিজৰ অনুভৱৰ বিষয়ে কি ব্যক্ত কৰিলে চাওক। গুৱাহাটীৰ গোপীনাথ নগৰৰ পৰা বিশ্বজিৎ সাহাৰ বিশেষ প্ৰতিবেদন এএন লাইভ। শেখ দাসক বহুত দিন আগৰ পৰাই জানো, কিন্তু মাজতে মই তেওঁ যোৱাৰ পিছৰ পৰা বহুত দিন ধৰি মোৰ আত্মনিৰ্ভৰ এক চেলেঞ্জৰ লগত সম্পৰ্ক নোহোৱা হ'ল। যোৱা বছৰ আহিবলগীয়া আছিল, নোৱাৰিলোঁ। এইবাৰ আহিলোঁ। আকৌ কৈছোঁ, ভাষণতে কৈছিলোঁ যে মই ইয়াত অহাৰ উদ্দেশ্যই হ'ল যে তেওঁৰ এই কাম যিখিনি কৰিছিলে আৰু তাৰ পিছত উৰ্মিলা বৰুৱা, মাফুজা ৰহমানে যিখিনি কাম আগুৱাই লৈ গৈছে, এই ৪০জন বেনিফিচিয়াৰী আৰু তাৰ পৰা নিজকে ইনস্পায়াৰ হ'বৰ কাৰণেহে আজিৰ যুগতো এবিধ মানুহে এই ধৰণৰ মানুহৰ কাৰণে বিশেষভাৱে সক্ষম লোকসকলক জীৱিকা পুতৌ নকৰি সহায় কৰিবলৈ নগৈ পেলাই জীৱিকা বাদ দেখুৱাই এটা অনাৰেবল আৰু ডিগনিফাইড লাইফেৰে চলাই নিয়াৰ যিটো প্ৰচেষ্টা, তাক সেৱা নজনাই উপায় নাই। আৰু তাত সেইকাৰণে মই আহিছিলোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে যাতে আগলৈতো যিমানবোৰ কষ্ট কৰি আছে, কষ্ট কৰিও এই মানুহখিনিক যে এৰি নিদি আৰু কিছু মানুহক লৈ পেলাই আগুৱাই যাব পাৰে আৰু তাক সহায় কৰিবলৈ মোৰ নিচিনা সকলোৰে দায়িত্ব বুলি মই ভাবোঁ। আজি পবিত্ৰ যে আপোনালোকৰ এটা অংশ হিচাপত উঠাই দিছে তাৰ বাবে, আৰু আজি মোক যিখন সন্মান জনাইছে তাৰ বাবে মই যোগ্য মানে নাজানো, কিন্তু এনেকুৱা মুহূৰ্তবিলাক সদায় অন্তৰত সজীৱ হৈ থাকে আৰু আপোনালোকে দিয়া এই মৰম মই সদায় মোৰ অন্তৰত মৃত্যু পৰ্যন্ত সাঁচি ৰাখিম। আৰু ধন্যবাদ জনাইছোঁ এইকাৰণে আমাৰ নিচিনা শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে আপোনালোকে কৰ্ম কৰাৰ সুযোগ দিছে, যাতে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আমি কিবা এটা কৰি চলিব পাৰোঁ। কাৰণ গভৰ্ণমেণ্ট জব এটা পোৱা সকলোৰে বাবে সম্ভৱ নহয়। আপোনালোকে যে এইখিনি সুবিধা কৰি দিছে, যাতে তেওঁলোকেও গভৰ্ণমেণ্ট জব নাপালেও নিজৰ ভৰিৰ ওপৰত থিয় হৈ তেওঁলোকে এটা পৰিচয় গঢ়ি চলিব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।